কেন্দ্রীয় ব্যাংকে হাজার হাজার এপ্রেন্টিস পদৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.in জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 23 জুন, আনহাতে আবেদন মাচুল পৰিশোধৰ অন্তিম তাৰিখ 25 জুন নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে অনলাইন পৰীক্ষা সম্ভৱতঃ জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব। এই নিযুক্তি অভিযানৰ অধীনত মুঠ 4,500 পদ পূৰণ কৰিব বেংকে। শিক্ষাগত অৰ্হতা: এই পদসমূহত আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী বা কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো সমতুল্য অৰ্হতা থাকিব লাগিব। NATS পৰ্টেলত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। বয়সৰ সীমা: আবেদনকাৰীৰ বয়সৰ সীমা 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগে। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ শিথিলতা দিয়া হ'ব। আবেদন মাচুল কিমান? PWBD শিতানৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 400 টকা। আনহাতে অনুসূচিত জাতি জনজাতি সকলো মহিলা প্ৰাৰ্থী EWS শিতানৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 600 টকা আৰু বাকী সকলো প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 800 টকা। অনলাইন মোডৰ জৰিয়তে মাচুল পৰিশোধ কৰিব লাগিব। ভাৰতীয় কেন্দ্ৰীয় বেংকত এপ্ৰেন্টিছ নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়াত BFSISSCৰ দ্বাৰা পৰিচালিত অনলাইন পৰীক্ষা আৰু ৰাজ্যৰ স্থানীয় ভাষাত পৰীক্ষা। অনলাইন পৰীক্ষাত মুঠ 100টা প্ৰশ্ন সোধা হ'ব, যাৰ বাবে সৰ্বাধিক 100 নম্বৰ প্ৰদান কৰা হ'ব। ভাল কথাটো হ'ল এই পৰীক্ষাত কোনো ধৰণৰ নেগেটিভ নম্বৰ নাথাকে। একে সময়তে কোনো বিশেষ ৰাজ্যৰ প্ৰশিক্ষণ আসনৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে সেই ৰাজ্যখনৰ কোনো এটা স্থানীয় ভাষাত পঢ়া লিখা কোৱা আৰু বুজা হ'ব লাগিব। ইয়াৰ পিছত সফল প্ৰাৰ্থীৰ নথি ভেৰিফিকেশ্যন হ'ব। তাৰ পিছত মেৰিট লিষ্টৰ ভিত্তিত নিযুক্তিৰ বাবে চৰকাৰী এপ্ৰেন্টিছশ্বিপ পৰ্টেলৰ জৰিয়তে প্ৰাৰ্থীসকলক ডিজিটেল এপ্ৰেন্টিছশ্বিপ চুক্তি প্ৰদান কৰা হ'ব। অধিক জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় কেন্দ্ৰীয় বেংক centralbankofindia.co.in অফিচিয়েল ৱেবছাইট চাব পাৰে।